হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম ইউৰোপ মহাদেশত থকা দেশসমূহৰ নাম আৰু ইহঁতৰ ৰাজধানী। আমি জানিম এইখিনি মেপৰ সহায়েৰে। এইটো হৈছে ইউৰোপ মহাদেশৰ মেপ। ইয়াতে যিখিনি বগা কালাৰ হৈ আছে সেইখিনিত পানী আছে আৰু বাকীখিনি যিখিনি কালাৰ হৈ থকা আছে সেই কালাৰখিনিত মাটি আছে। এইটো হৈছে আইচলেণ্ড। আইচলেণ্ডৰ কেপিটেল হৈছে ৰিকজেভিক। এইখিনি আমি পাইছিলোঁ ফেৰো আইলেণ্ড। ফেৰো আইলেণ্ড এইকেইটা ডেনমাৰ্কৰ একটা পাৰ্ট। এইটো দেশ নহয়। এইটো হৈছে নৰৱে। নৰৱেৰ কেপিটেল হৈছে অশ্লো। নৰৱেৰ লগত আছে ছুইডেন। ছুইডেনৰ কেপিটেল হৈছে ষ্টকহোম আৰু তাৰ লগত আছে ফিনলেণ্ড। ফিনলেণ্ডৰ কেপিটেল হৈছে হেলচিনকি। ফিনলেণ্ডৰ তলত আছে এষ্টনিয়া। এষ্টনিয়াৰ কেপিটেল হৈছে টালিন। এনেকৈ মনত ৰাখিলে হ'ব যে এষ্টনিয়াত এটা টি আছে আৰু টিৰ লগত সংগতি ৰাখি টালিন এনেকৈ মনত ৰাখিলে হ'ব। এষ্টনিয়াৰ তলত আছে লাটভিয়া। লাটভিয়া ইয়াৰ কেপিটেল হৈছে ৰিগা। এতিয়া লাটভিয়া কাৰোবাক যদি লাট মাৰি দিয়ে কোনোবাই তেনেহ'লে তাৰ নিশ্চয় ৰাগ উঠিব, খং উঠিব। সেইকাৰণে লাটভিয়াৰ কেপিটেল ৰিগা এনেকৈ মনত ৰাখিলে হ'ব। লাটভিয়াৰ তলত আছে লিথুৱানিয়া। লিথুৱানিয়াৰ কেপিটেল হৈছে ভিলনিয়াছ। এইটো হৈছে ৰাছিয়া। ৰাছিয়াৰ কেপিটেল হৈছে মস্কো। ইউনাইটেড কিংডমৰ লগত এইটো হৈছে আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ কেপিটেল হৈছে ডাবলিন। এইটো হৈছে ইউনাইটেড কিংডম। ইউনাইটেড কিংডমৰ কেপিটেল একেবাৰে ইজি, লণ্ডন। এইটো হৈছে ডেনমাৰ্ক। ডেনমাৰ্কৰ কেপিটেল হৈছে কোপেনহেগেন। এইটো হৈছে পৰ্তুগাল। পৰ্তুগালৰ কেপিটেল লিছবন। স্পেইন। স্পেইনৰ কেপিটেল হৈছে মাদ্ৰিদ। যদি আপোনালোকে ফুটবল খেল দেখি ভাল পায় তেনেহ'লে আপোনালোকে নিশ্চয় এটা নাম শুনিছে, ৰিয়েল মাদ্ৰিদ। এইটো এটা ক্লাবৰ নাম। গতিকে মনত ৰখাত ইজি হ'ব যে স্পেইনৰ কেপিটেল হৈছে মাদ্ৰিদ। এইটো ৰিয়েল মাদ্ৰিদৰ লগত মিল ৰাখি মনত ৰাখিলে হ'ব। ফ্ৰান্স আৰু স্পেইনৰ মাজত এইটো দেশ এণ্ডোৰা। কেপিটেল হৈছে এণ্ডোৰা লা ভেল্লা। ফ্ৰান্স, এইটো ফ্ৰান্সৰ কেপিটেল হৈছে পেৰিছ। ফ্ৰান্সৰ লগতে এইটো আছে বেলজিয়াম। বেলজিয়ামৰ কেপিটেল ব্ৰুচেলছ। বেলজিয়ামৰ লগত আছে নেদাৰলেণ্ড। নেদাৰলেণ্ডছৰ কেপিটেল হৈছে এমষ্টাৰডাম। নেদাৰলেণ্ডৰ লগত আছে জাৰ্মানী। কেপিটেল হৈছে বাৰ্লিন। বেলজিয়াম, জাৰ্মানী আৰু ফ্ৰান্স এই তিনিওটাৰ মাজত আছে লাক্সামবাৰ্গ। কেপিটেল হৈছে লাক্সামবাৰ্গ। জাৰ্মানীৰ লগত আছে পোলেণ্ড। কেপিটেল হৈছে ৱাৰছ। পোলেণ্ডৰ লগত আছে বেলাৰুছ। বেলাৰুছৰ কেপিটেল মিন্স্ক। ইয়াৰ কেপিটেল হৈছে মিন্স্ক। এইটো চাইডত চাম। ফ্ৰান্সৰ লগত আছে ছুইজাৰলেণ্ড। কেপিটেল হৈছে বাৰ্ণ। ছুইজাৰলেণ্ডৰ লগত আছে অষ্ট্ৰিয়া। কেপিটেল হৈছে ভিয়ানা। ছুইজাৰলেণ্ড, অষ্ট্ৰিয়া আৰু জাৰ্মানী তিনিওটাৰ মাজত আছে লিয়েষ্টেইনষ্টেইন আৰু ইয়াৰ কেপিটেল হৈছে ভদুছ। অষ্ট্ৰিয়াৰ লগত আছে স্লোভাকিয়া। স্লোভাকিয়াৰ কেপিটেল হৈছে ব্ৰাটিস্লাভা। স্লোভাকিয়াৰ লগত আছে ইউক্ৰেইন। ইউক্ৰেইনৰ কেপিটেল হৈছে কিভ। অষ্ট্ৰিয়া, জাৰ্মানী, স্লোভাকিয়া আৰু পোলেণ্ড চাৰিওখন দেশৰ মাজত এইটো আছে চেক ৰিপাব্লিক। চেক ৰিপাব্লিকৰ কেপিটেল হৈছে প্ৰাগ। অসমত যেনেকুৱা এটা নিউজ চেনেল আছে প্ৰাগ নিউজ বুলি কয়, তেনেহ'লে আপোনালোকে কিবা চেক কৰিবলৈ হ'লে তেনেহ'লে নিউজটো চাব লাগিব কোনটো চেনেল, প্ৰাগ। গতিকে এনেকৈ মনত ৰাখিলে হ'ব যে চেক কৰিবলৈ হ'লে প্ৰাগ নিউজ যেনেকৈ চায় একেদৰে চেক ৰিপাব্লিকৰ কেপিটেল হৈছে প্ৰাগ। ফ্ৰান্সতে এটা দেশ আছে, এইটো হৈছে মোনাকো। মোনাকৰ কেপিটেল মোনাকো। ইটালীৰ কেপিটেল হৈছে ৰম। ইটালীৰ কেপিটেল ৰম। ইটালীতে এটা দেশ আছে ছেন মেৰিনো। ছেন মেৰিনোৰ কেপিটেল হৈছে ছেন মেৰিনো। আৰু ৰোমৰ ওচৰতে এখন দেশ আছে যাৰ নাম হৈছে ভেটিকান চিটি আৰু ইয়াৰ কেপিটেল হৈছে ভেটিকান চিটি। ইটালীৰ লগত আছে স্লোভেনিয়া। স্লোভেনিয়াৰ কেপিটেল হৈছে জুবলজানা। এটা আছে স্লোভাকিয়া। স্লোভাকিয়াৰ কেপিটেল হৈছে ব্ৰাটিস্লাভা। এইটো হৈছে স্লোভেনিয়া। ইয়াৰ কেপিটেল হৈছে জুবলজানা। স্লোভেনিয়াৰ লগত আছে হাংগেৰী। হাংগেৰীৰ কেপিটেল হৈছে বুদাপেষ্ট। হাংগেৰীৰ লগত আছে ৰোমানিয়া। ইয়াৰ কেপিটেল হৈছে বুকাৰেষ্ট। হাংগেৰীৰ কেপিটেল বুদাপেষ্ট। ৰোমানিয়াৰ কেপিটেল বুকাৰেষ্ট। ৰোমানিয়াৰ লগত আছে মলডোভা। মলডোভা ইয়াৰ কেপিটেল হৈছে চিচিনাও। মলডোভাৰ পৰা আপুনি যদি মল বা ময়লা এনেকুৱা লেতেৰা বস্তু লয় তেনেহ'লে লেতেৰা বস্তু আপোনালোকে যদি চায় তেনেহ'লে আপুনি কি ক'ব, এইটো কি লেতেৰা বস্তু এনেকুৱা কয়। গতিকে চিচিনাও। মলডোভাৰ কেপিটেল হৈছে চিচিনাও, এনেকৈ মনত ৰাখিলে হ'ব। স্লোভেনিয়াৰ তলত আছে ক্ৰ'য়েছিয়া। এইটো দেশ স্লোভেনিয়া আৰু হাংগেৰীৰ তলত আছে ক্ৰ'য়েছিয়া। এইটো হৈছে জাগ্ৰেব। ক্ৰ'য়েছিয়া মানে যদি ক্ৰ' লয়,
ক্ৰ মানে কাউৰী, কাউৰী যদি মাতি দিয়ে তেনেহ'লে আপোনালোকে সাৰ পাই যাব, জাগি যাব। গতিকে ক্ৰ'য়েছিয়াৰ কেপিটেল হৈছে জাগ্ৰেব, এনেকৈ মনত ৰাখিব লাগিব। ক্ৰ'য়েছিয়াৰ তলত আছে বছনিয়া এণ্ড হাৰ্জেগোভিনা। বছনিয়া এণ্ড হাৰ্জেগোভিনা দুটা নাম, এটা বাদ দি পেলাই আনটো ক'ব নোৱাৰি, যিহেতু বছনিয়া দেশ বুলি ক'ব নোৱাৰি বা হাৰ্জেগোভিনা ক'ব নোৱাৰি। দুয়োটাই একেটাই দেশ, অৰ্থাৎ বছনিয়া এণ্ড হাৰ্জেগোভিনা, এটাক বাদ দি আনটো ক'ব নোৱাৰি। গতিকে এক চোৰকে দুসৰো কো হাম नहीं कह सकते। চোৰকে ইয়াৰ কেপিটেল হৈছে সাৰাজেভো। সাৰাজেভো, এক চোৰকে দুসৰো কো হাম नहीं कह सकते। সাৰাজেভো। গতিকে বছনিয়া এণ্ড হাৰ্জেগোভিনাৰ কেপিটেল হৈছে সাৰাজেভো। ইয়াৰ লগত আছে ৰিপাব্লিক অফ চাৰ্বিয়া। ৰিপাব্লিক অফ চাৰ্বিয়াৰ কেপিটেল হৈছে বেলগ্ৰেড। চাওক, ৰিপাব্লিক অফ চাৰ্বিয়াৰ লগত দেশখন হৈছে বুলগেৰিয়া। এতিয়া বুলগেৰিয়া আৰু ইয়াৰ কেপিটেল হৈছে বেলগ্ৰেড। অকণমান মানে এই নামটো অকণমান মিলি যায়। ৰিপাব্লিক অফ চাৰ্বিয়াৰ কেপিটেল বেলগ্ৰেড, বেলগ্ৰেড, আৰু ইয়াৰ লগৰ দেশটো হৈছে বুলগেৰিয়া, বুলগেৰিয়া বেলগ্ৰেড। গতিকে ৰিপাব্লিক অফ চাৰ্বিয়াৰ দেশৰ কেপিটেলৰ নাম হৈছে বেলগ্ৰেড, এনেকৈ মনত ৰাখিলে হ'ব। বছনিয়া এণ্ড হাৰ্জেগোভিনাৰ তলত আছে মণ্টেনেগ্ৰো। মণ্টেনেগ্ৰো কেপিটেল হৈছে পডগোৰিকা। মণ্টেনেগ্ৰৰ এইটো মণ্টেনেগ্ৰ, কেপিটেল পডগোৰিকা। ইয়াৰ তলত আছে আলবেনিয়া, কেপিটেল হৈছে টিৰানা। মণ্টেনেগ্ৰৰ লগত আছে কোচোভো। কোচোভোৰ কেপিটেল প্ৰিষ্টিনা। কোচোভোৰ তলত আছে মেচেডোনিয়া। মেচেডোনিয়াৰ কেপিটেল হৈছে স্কপজে। এতিয়া মেচেডোনিয়াৰ মানুহবোৰে গ্ৰীচ, মেচেডোনিয়াৰ তলত আছে গ্ৰীচ। গতিকে মেচেডোনিয়াৰ মানুহবোৰে যদি গ্ৰীচ দেশখনত সোমাব খোজে তেনেহ'লে ইয়াৰ ভাল এটা স্কোপ আছে যে সোনকালে যাব পাৰিব, স্কোপ আছে, বা তাতে যাই পেলাই কিবা এটা কাম কৰিব পাৰিব, ভাল এটা স্কোপ আছে যে ইহঁতে যদি গ্ৰীচত যাব খোজে তাতে যাই ভাল কাম খোজাৰ, কাম বিচাৰি পোৱাৰ এটা স্কোপ আছে, জব বিচাৰি পোৱাৰ এটা স্কোপ আছে। গতিকে মেচেডোনিয়াৰ কেপিটেল হৈছে স্কপজে, এনেকৈ মনত ৰাখিলে হ'ব। আৰু গ্ৰীচ, এইটো হৈছে গ্ৰীচ, গ্ৰীচৰ কেপিটেল হৈছে এথেন্স। এইটো হৈছে টাৰ্কি, টাৰ্কিৰ কেপিটেল আনকাৰা। টাৰ্কি আমি এছিয়া মহাদেশতো পঢ়িছোঁ। এইটো ইটালীৰ তলত আছে মাল্টা, মাল্টাৰ কেপিটেল হৈছে ভাল্লেটা। আৰু টাৰ্কিৰ তলত এইখন দেশ যাৰ নাম হৈছে চাইপ্ৰাছ, কেপিটেল হৈছে নিকোছিয়া।